বৰ্তমান অসমত যি অনলাইন ট্ৰেডিঙৰ নামত যি ঠগ প্ৰবঞ্চনা সুমি বৰা, তাৰ্কিক বৰা, দীপাংকৰ বৰ্মন ইত্যাদি আদি মাইনাও ব্ৰহ্ম ইত্যাদিকে আদি কৰি যি ঠগ প্ৰবঞ্চকবিলাকে আজি ঠগ প্ৰবঞ্চনা কৰি আহিছে, এই সংক্ৰান্তত তেওঁলোকক ধৰিবৰ বাবে আৰু অসমৰ নিৰীহ ৰাইজক বচাবৰ বাবে অসম চৰকাৰৰ গৃহ বিভাগ তথা পুলিচে যিটো ব্যৱস্থা ল'ব লাগিছিল তেনেধৰণৰ ব্যৱস্থা তেওঁলোকে ল'ব পৰা নাই। দোষীক তেওঁলোকে কৰায়ত্ব কৰিব পৰা বা দোষীক বিচাৰি উলিয়াবৰ কাৰণে যিটো প্ৰচেষ্টা, সেই প্ৰচেষ্টা তেওঁলোকৰ আমি ভাল দেখা নাই। যেতিয়া সুমি বৰা আৰু তাৰ্কিক বৰাক তেওঁলোকে মেঘালয়ত আছে বুলি ক'লে, নেপালত আছে বুলি ক'লে, সৰ্বশেষত ওলাল যোৰহাটতে তেওঁলোকে ওলাল, নিজৰ ঘৰতেই ওলাল। গতিকে পুলিচে যে ইয়াত জড়িত নিখণ্ডত যে পুলিচে তেওঁলোকক যে জড়িত আছে তেওঁলোকৰ কথা আৰু কাৰ্যৰ প্ৰায় প্ৰমাণ হয়। আৰু দীপাংকৰ বৰ্মনো ঠিক একেই, যে আজি গুৱাহাটীত পুলিচৰ নাকৰ তলতে কেইবাবছৰ ধৰি তেওঁ ব্যৱসায় চলাই আহিল। পুলিচ আজি অসম চৰকাৰ বা গৃহ বিভাগৰ এই অনলাইনত যে ইমান এপবিলাক আহিছে এইবিলাকক তদন্ত আৰু তেওঁলোকে চৌমত তেওঁলোকে কিয় ইমান দিনে ৰেজিষ্টাৰ কৰা নাছিল? এইবিলাকতো সৰ্বসাধাৰণ ৰাইজৰ মুখে মুখে ধৰণৰ সেই এপবিলাক বা তেনেধৰণৰ অনলাইন ট্ৰেডিংবিলাক চলি আহিছিল। গতিকে অসম চৰকাৰ ইয়াত যে ডাঙৰ বিয়াগম বিষয়ৰ পৰা জড়িতৰ পৰা আদি কৰি পুলিচ বিভাগ যে ইয়াত জড়িত হৈ আছে আৰু গৃহ বিভাগ যে সম্পূৰ্ণ লজ্জাজনকভাৱে বিফল হৈছে, আমি বিশ্বনাথ জিলা কংগ্ৰেছে ইয়াক ধিক্কাৰ দিছোঁ আৰু অতি সোনকালে এই যে দোষীক কৰায়ত্ব কৰি উপযুক্ত শাস্তি দিবৰ বাবে আমি আহ্বান জনাইছোঁ। লগতে আমি অসমৰ জনসাধাৰণকো আহ্বান জনাওঁ যাতে তেওঁলোকে এই অনলাইন ট্ৰেডিংসমূহ কৰাৰ আগতে সম্পূৰ্ণ চালি জাৰি চাইহে বিষয়বস্তু বুজিহে তেওঁলোকে যাতে ট্ৰেডিং কৰে। ধন্যবাদ।